वेलकाम टू माई चेनेल इडुपोल मरমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ সমসাময়িক বিশ্ব ৰাজনীতি মানে দুটা পাৰ্ট আছে এটা হল পাৰ্ট ই এটা হল পাৰ্ট এ এটা হল পাৰ্ট বি পাৰ্ট এৰ প্ৰথম চেপ্টাৰটো আমি আজি আৰম্ভ কৰিম মই আশা কৰিছো যেহেতু লকডাউনৰ সময়ত ক্লাস কৰিব পৰা নাই গতিকে তোমালোকক মই ইউটিউবৰ জৰিয়তে কিছু পাঠদান কৰিছো আৰু ইয়াৰ দ্বাৰা তোমালোকে উপকৃত হবা ধন্যবাদ গতিকে আমি আৰম্ভ কৰিছো প্ৰথম চেপ্টাৰটো পাৰ্ট এৰ প্ৰথম অধ্যায়টোৰ নাম হল বিশ্ব ৰাজনীতিত শীতল যুদ্ধ বিশ্ব ৰাজনীতিত শীতল যুদ্ধ বিশ্ব ৰাজনীতিত শীতল যুদ্ধ এতিয়া সোয়া 1945 ৰ পৰা 1991 লৈকে এইখিনি সময়ৰ ভিতৰত দুই মহাশক্তিৰ মাজত শীতল যুদ্ধ অনুষ্ঠিত হৈছিল দুই মহাশক্তি হল এটা হল ইউএসএ আৰু এটা হল ইউএসএসআৰ ইউনাইটেড ষ্টেটছ অফ আমেৰিকা আৰু ইউএসএসআৰ ইউনিয়ন অফ সোভিয়েট সোশিয়েলিস্ট রিপাব্লিক এইখিনিতে এটা কথা কৈ লৈছো ইউএসএসআর কেতিয়াবা পৰীক্ষাত 1 নম্বৰৰ কাৰণে আহে ইউএসএসআৰৰ ফুল ফৰ্ম কি এটো হল ইউনিয়ন অফ সোভিয়েট সোশিয়েলিস্ট রিপাব্লিক 1917 চনত ৰুছ বিপ্লৱ হৈছিল আৰু ৰুছ বিপ্লৱৰ পিছত সোভিয়েটত 15খন ৰাষ্ট্ৰ মিলি ইনক্লুডিং ৰাছিয়া ইউনিয়ন কৰিছিল আৰু সেই ইউনিয়নটোক ইউনিয়ন অফ সোভিয়েট সোশিয়েলিস্ট রিপাব্লিক বুলি কোৱা হয় আৰু একফালে আছিল ইউনাইটেড ষ্টেটছ অফ আমেৰিকা দুই মহাশক্তি শীতল যুদ্ধত অৱতীৰ্ণ হৈছিল তাৰ আগতে আৰু অলপখিনি কথা মই কৈ লৈছো যে শীতল যুদ্ধ আৰম্ভ হোৱাৰ অলপ ব্যাকগ্ৰাউণ্ড মই কৈছো অলপ ব্যাকগ্ৰাউণ্ড হল ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ হৈছিল 1914 ৰ পৰা 1919 লৈকে ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ হৈছিল ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ 1914 ৰ পৰা 1919 লৈকে 1919 ত ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ শেষ হৈছিল ভাৰ্চাইল চুক্তিৰ জৰিয়তে এই ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ শেষ হৈছিল আৰু ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ শেষ হোৱাৰ পিছত জাতিসংঘ নামৰ এটা আন্তৰ্জাতিক অনুষ্ঠান গঠন কৰা হৈছিল কিন্তু দুৰ্ভাগ্যবশত যদিও জাতিসংঘ স্থাপন কৰা হৈছিল গোটেই বিশ্বত শান্তি স্থাপন কৰাৰ উদ্দেশ্যে কিন্তু জাতিসংঘ সাকসেস হ'ব পৰা নাছিল যাৰ কাৰণে 1939 চনত আকৌ সেকেন্ড ৱৰ্ল্ড ৱাৰ আৰম্ভ হয় 1939 চনত সেকেন্ড ৱৰ্ল্ড ৱাৰ আৰম্ভ হয় আৰু এই সেকেন্ড ৱৰ্ল্ড ৱাৰ শেষ হোৱাৰ পিছতেই দুই মহাশক্তিৰ মাজত ইউএসএ আৰু ইউএসএসআৰৰ মাজত শীতল যুদ্ধ আৰম্ভ হয় দ্বিতীয় বিশ্বযুদ্ধৰ শেষ অৰ্থাৎ শীতল যুদ্ধৰ আৰম্ভণি আৰু ইয়াৰ পিছতো 1945 ৰ পিছতো ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল কিহৰ কাৰণে গোটেই বিশ্বত শান্তি স্থাপন কৰাৰ কাৰণে যেহেতু জাতিসংঘ ফেইলাৰ হৈছিল লিগ অফ নেশন ফেইলাৰ হৈছিল সেই কাৰণে ইউএনও ইউনাইটেড নেশন অৰ্গেনাইজেশ্যন এইটো গঠন কৰা হৈছিল 1945 ৰ 24 অক্টোবৰ তাৰিখত যিয়ে নহওক ইয়াতে চাম আমি সেকেন্ড ৱৰ্ল্ড ৱাৰটো কাৰ মাজত হৈছিল সেকেন্ড ৱৰ্ল্ড ৱাৰত দুটা পক্ষ আছিল আৰু এটা কথা এইখিনিতে জানি লবা ইউএসএ হল প্ৰথম বিশ্ব ইউএসএ প্ৰথম বিশ্ব বুলি কোৱা হয় ইউএসএসআৰক দ্বিতীয় বিশ্ব বুলি কোৱা হয় আৰু বাকি যিবিলাক উন্নয়নশীল বা অনুন্নত দেশ সেই দেশবিলাকক লৈ আমাৰ ভাৰতবৰ্ষৰ জৱাহৰলাল নেহেৰুৱে কি কৰিছিল গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ জন্ম দিছিল গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ কথা মই অলপ পিছত কম সেকেন্ড ৱৰ্ল্ড ৱাৰৰ দুটা পক্ষ সেকেন্ড ৱৰ্ল্ড ৱাৰ সেকেন্ড ৱৰ্ল্ড ৱাৰৰ সময়ত দুটা পক্ষ আছিল এটা পক্ষৰ লিড লৈছিল
USA, USSR, ইংলেণ্ড, UK বুলিও কোৱা হয়, ফ্ৰান্স এটসেট্ৰা। এইটো পক্ষত আছিল জাৰ্মানী, জাপান, ইটালী। এইটো পক্ষক USSR, USA, ইংলেণ্ড, ফ্ৰান্স এইটো পক্ষক কোৱা হয় এলাইড ফ'ৰ্চ, মিত্ৰ শক্তি, এলাইড ফ'ৰ্চ বুলি কোৱা হয়। এইটো কোৱা হয় এলাইড ফ'ৰ্চ, মিত্ৰ শক্তি, আৰু এইটো কোৱা হয় এক্সিছ পাৱাৰ, অৰ্থাৎ অক্ষীয় শক্তি। মিত্ৰ শক্তি আৰু অক্ষীয় শক্তিৰ মাজত ছেকেণ্ড ৱৰ্ল্ড ৱাৰ অনুষ্ঠিত হৈছিল। ইয়াতে আমি এটা কথা মনত ৰাখিব লাগিব যে USA আৰু USSR এলাইড ফ'ৰ্চত দুয়োটা মহাশক্তি প্ৰথম বিশ্ব আৰু দ্বিতীয় বিশ্ব মিলি একেলগে জাৰ্মানী, জাপান আৰু ইটালীৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। এতিয়া ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ পিছতে এই দুখন ৰাষ্ট্ৰৰ মাজত, এই দুই বৃহৎ শক্তিৰ মাজত শীতল যুদ্ধ আৰম্ভ হয়। তেনেহ'লে ইমান মিত্ৰতা থকাৰ পিছতো দুখন ৰাষ্ট্ৰৰ মাজত যে শীতল যুদ্ধ আৰম্ভ হ'ল, সেই শীতল যুদ্ধ কাক বোলে, শীতল যুদ্ধৰ কাৰণসমূহ কি, সেইখিনি কথা আমি ইয়াতে আলোচনা কৰিম। যদি আমি শীতল যুদ্ধৰ সূত্ৰ দিব খোজোঁ, তেনেহ'লে আমি সূত্ৰটো ক'ব লাগিব যে প্ৰতিদ্বন্দ্বী ৰাষ্ট্ৰবিলাকে সহস্ৰ যুদ্ধৰ পৰিৱৰ্তে কূটনৈতিক সম্পৰ্ক ৰক্ষা কৰি চলাৰ মাজতো পাৰস্পৰিক অবিশ্বাস আৰু শত্ৰু ভাৱাপন্নতা অটুট ৰাখি নিজকে শক্তিশালী কৰাৰ বাবে যি প্ৰচেষ্টা চলায় তাক শীতল যুদ্ধ বুলি কোৱা হয়। প্ৰতিদ্বন্দ্বী ৰাষ্ট্ৰবিলাকে সহস্ৰ যুদ্ধৰ পৰিৱৰ্তে, অৰ্থাৎ উইদাউট আৰ্মছ, অস্ত্ৰ শস্ত্ৰ লৈ যুদ্ধ নকৰে। তেওঁলোকৰ মাজত কূটনৈতিক সম্বন্ধও থাকে, কিন্তু তেওঁলোকৰ মাজত কি থাকে, পাৰস্পৰিক অবিশ্বাস আৰু তেওঁলোকৰ মাজত এটা শত্ৰু ভাৱাপন্নতা থাকে। আৰু তেওঁলোকে সদায় চেষ্টা কৰে তেওঁলোকে কেনেকৈ নিজকে প্ৰতিপত্তিশালী, বিশ্বৰ ভিতৰত আটাইতকৈ সৰ্বশ্ৰেষ্ঠ হিচাপে প্ৰতিষ্ঠিত কৰিব পৰা যায়, সেইফালে তেওঁলোকে চেষ্টা কৰে, আৰু যাক কোৱা হয় শীতল যুদ্ধ। এই শীতল যুদ্ধৰ কাৰণবিলাক আমি এটা পইণ্ট ৱাইজত আমি আলোচনা কৰিম। চোৱা, নাম্বাৰ 1 পইণ্ট আমি যদি পইণ্ট হিচাপে দিব খোজোঁ, তেনেহ'লে আমি 1 নম্বৰ পইণ্ট আমি দিব পাৰিম আদৰ্শগত পাৰ্থক্য। দ্যাট মিনছ ডিফাৰেঞ্চ অফ আইডিয়েলিজম। USA আছিল পুঁজিবাদী আৰ্হি, এওঁলোকৰ কেপিটেলিষ্ট মডেল। USSR হ'ল ছ'চিয়েলিষ্ট মডেল, এওঁলোকে সাম্যবাদী নীতি অনুসৰণ কৰে, এওঁলোকে পুঁজিবাদী নীতি অনুসৰণ কৰে। ছ'ভিয়েট, এই দুই দেশৰ মাজত থকা যিটো আদৰ্শগত পাৰ্থক্য, তেওঁলোকক মানে পাৰস্পৰিক শত্ৰুভাৱাপন্নতা কৰিছিল। আমেৰিকাই সদায় চেষ্টা কৰিছিল যে আমি গোটেই বিশ্বত পুঁজিবাদী আদৰ্শ প্ৰতিষ্ঠা কৰিম। ছ'ভিয়েটে সদায় চেষ্টা কৰিছিল যে আমি সাম্যবাদী আদৰ্শ প্ৰতিষ্ঠা কৰিম। এই বিপৰীতমুখী তেওঁলোকৰ ভাৱধাৰাই কি কৰিছিল, শীতল যুদ্ধ সৃষ্টি হোৱাত মানে উপাদান যোগাইছিল বা সহযোগ কৰিছিল বা উদগনি যোগাইছিল। এইটো এটা কাৰণ আমি দিব পাৰোঁ। নাম্বাৰ 2, আৰু এটা কথা, ইতিমধ্যে USSR কি কৰিছিল, বিশ্বৰ বহুত ৰাষ্ট্ৰত সাম্যবাদ প্ৰচাৰ কৰিবলৈও সক্ষম হৈছিল। কিছুমান ৰাষ্ট্ৰত সাম্যবাদী চৰকাৰো গঠন কৰিছিল। এইটো আমেৰিকাই ভাল পোৱা নাছিল। নাম্বাৰ 2 হ'ল সাম্যবাদৰ সম্প্ৰসাৰণ। স্প্ৰেড অফ কমিউনালিজম। ৰাছিয়াই কি কৰে, সাম্যবাদী নীতি অনুসৰণ কৰে। আমেৰিকাই কি কৰে, পুঁজিবাদী আদৰ্শ, কেপিটেলিষ্ট মডেল। এতিয়া
ৰাছিয়াই কি কৰিছিল দ্বিতীয় মহাযুদ্ধ শেষ হোৱাৰ পিছতেই যেহেতু শীতল যুদ্ধ আৰম্ভ হৈছিল দ্বিতীয় মহাযুদ্ধ শেষ হোৱাৰ পিছত দ্বিতীয় মহাযুদ্ধ বা মহাসমৰ দ্যাট মিনছ সেকেণ্ড ৱৰ্ল্ড ৱাৰ শেষ হোৱাৰ পিছতেই ৰাছিয়াই কি কৰিছিল সাম্যবাদী অভিযান চলাই ভালেমান ৰাষ্ট্ৰক আকৃষ্ট তেওঁলোকৰ ভাৱধাৰাৰ প্ৰতি আকৃষ্ট কৰিবলৈ সক্ষম হৈছিল পূব ইউৰোপৰ ভালে সংখ্যক ৰাষ্ট্ৰত ৰাছিয়াৰ কথামতে সাম্যবাদী চৰকাৰ স্থাপন কৰিছিল তাৰ ভিতৰত যেনেকুৱা পোলেণ্ড হাংগেৰী বুলগেৰিয়া আদি ৰাষ্ট্ৰত সাম্যবাদী চৰকাৰ প্ৰতিষ্ঠা কৰিছিল আৰু এইটো দেখি আমেৰিকাই ভাবিছিল যে ৰাছিয়াই তেওঁলোকৰ অভিযান চলাই তেওঁলোকে সাম্যবাদ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈ আছে আৰু আমেৰিকা শংকিত হৈ গৈছিল যে এনেকুৱা যদি ৰাছিয়াই এটাৰ পিছত এটাকৈ ৰাষ্ট্ৰত যদি সাম্যবাদ প্ৰতিষ্ঠা কৰে তেনেহ'লে তেওঁলোকে গোটেই বিশ্বত যেহেতু আমি প্ৰথম বিশ্ব ৰাছিয়াই এটা সময়ত যায় প্ৰথম বিশ্ব হৈ যাব গতিকে আমি এইটো বাধা দিব লাগিব প্ৰতিৰোধ কৰিব লাগিব যাৰ কাৰণে দুয়োখন মহাশক্তিৰ মাজত শীতল যুদ্ধ আৰম্ভ হৈছিল নাম্বাৰ 3 এটম বোমৰ গোপনীয়তা এটম বোমৰ গোপনীয়তা এটম বোমৰ গোপনীয়তা আমেৰিকা সোভিয়েট ইউনিয়ন দুয়োখন ৰাষ্ট্ৰই পাৰমাণৱিক শক্তিধৰ ৰাষ্ট্ৰ তেওঁলোকৰ হাতত পাৰমাণৱিক শক্তি আছে এটা সময়ত যেতিয়া সেকেণ্ড ৱৰ্ল্ড ৱাৰত জাপান এনেকুৱা পৰ্যায় আহি গৈছিল সেকেণ্ড ৱৰ্ল্ড ৱাৰ USSR ইংলেণ্ড ফ্ৰান্স ভাৰ্চাছ জাৰ্মানী জাপান ইটালী জাপান যুদ্ধ কৰি দ্যাট মিনছ দ্বিতীয় যুদ্ধ কৰি এনেকুৱা এটা পৰ্যায় আহিছিল যে জাপানে এতিয়া আত্মসমৰ্পণ কৰিব তেওঁলোকে সাৰেণ্ডাৰ কৰাৰ সময় আহি গৈছিল কিন্তু সেই সাৰেণ্ডাৰ হোৱা সময়খিনিত আমেৰিকাই জাপানৰ হিৰোশ্বিমা নাগাসাকি দুখন নগৰত পাৰমাণৱিক বোম নিক্ষেপ কৰিছিল আৰু সেই পাৰমাণৱিক বোম নিক্ষেপ কৰাৰ লগে লগে জাপানৰ নগৰ দুখন ধ্বংস হয় আৰু তাৰ পিছতে দ্বিতীয় মহাযুদ্ধৰ অন্ত পৰে এইটো ৰাছিয়াই ভাল পোৱা নাছিল কিয় ভাল পোৱা নাছিল যে এখন দেশ যেতিয়া আত্মসমৰ্পণৰ সময় হৈছে সেই আত্মসমৰ্পণৰ সময়খিনিত পাৰমাণৱিক বোম দিয়াটো আমেৰিকাৰ ঠিক হোৱা নাই আৰু এটা কথা ষ্টেলিনে কৈছিল সোভিয়েটৰ প্ৰধানমন্ত্ৰী ষ্টেলিনে কৈছিল যে এইটো এটা আমেৰিকাই ডাঙৰ বিশ্বাসঘাতকতা কৰিছে কাৰণ আমেৰিকাৰ হাতত যিটো পাৰমাণৱিক বোম আছিল সেই কথাটো সোভিয়েটক অৱগত কৰা নাছিল আৰু এইটো এটা বিশ্বাসঘাতকতা ডাঙৰ বিশ্বাসঘাতকতা বুলি ষ্টেলিনে ক'ব খোজে আৰু যাৰ কাৰণে দুই মহাশক্তিৰ মাজত শীতল যুদ্ধৰ আৰম্ভণি হৈছিল শান্তি চুক্তিৰ ক্ষেত্ৰত মত পাৰ্থক্য শান্তি চুক্তিৰ ক্ষেত্ৰত মত পাৰ্থক্য শান্তি চুক্তিৰ ক্ষেত্ৰত মত পাৰ্থক্য 1946ত পেৰিছ পিছ কনফাৰেন্স হৈছিল 1946ত পেৰিছ পিছ কনফাৰেন্স হৈছিল আৰু এই পেৰিছ পিছ কনফাৰেন্সৰ ভালেমান সিদ্ধান্ত সোভিয়েট ইউনিয়নৰ বিপক্ষে গৈছিল সপক্ষে নাছিল আৰু সোভিয়েটক অৱমাননা কৰি অৱহেলা কৰি কিছুমান সিদ্ধান্ত লোৱা হৈছিল যাৰ কাৰণে সোভিয়েটে ক্ষুব্ধ হৈছিল আৰু এইটো এটা শীতল যুদ্ধৰ কাৰণ হিচাপে আমি বিবেচনা কৰিব পাৰোঁ নাম্বাৰ 5 আমি দিব পাৰোঁ প্ৰাচ্য ৰাজনীতি দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সেকেণ্ড ৱৰ্ল্ড ৱাৰৰ সময়ত জাপানক পৰাস্ত কৰাৰ ক্ষেত্ৰত আমেৰিকাই গুৰুত্বপূৰ্ণ ভূমিকা
লৈছিল আৰু এইটো সোভিয়েট ইউনিয়নে ভাবিছিল যে জাপানৰ ওপৰত আমেৰিকাৰ যথেষ্ট প্ৰভাৱ বৃদ্ধি হৈছে আৰু যুদ্ধ শেষ হ'লেও আমেৰিকাৰ এই প্ৰভাৱ থাকি যাব। গতিকে তেওঁলোকে কি কৰিছিল, দুয়োখন শক্তিৰ মাজত এটা সন্দেহৰ ভাৱ সৃষ্টি হৈছিল আৰু যিটোৱে শীতল যুদ্ধত ইন্ধন যোগাইছিল। নাম্বাৰ 6 লাষ্ট এটা পইণ্ট আমি দিব পাৰোঁ, সেইটো হ'ল দ্বিতীয় যুদ্ধক্ষেত্ৰ এখন সৃষ্টি কৰাত বিলম্ব। দ্বিতীয় যুদ্ধক্ষেত্ৰ সৃষ্টি কৰাত বিলম্ব। দ্বিতীয় যুদ্ধক্ষেত্ৰ এখন সৃষ্টি কৰাত বিলম্ব। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মানীয়ে কি কৰিছিল, সোভিয়েট ইউনিয়নৰ ভালেমান নগৰ চহৰ ভালেমান ঠাই মানে একেবাৰে জুৰুলা কৰি পেলাইছিল, বিধ্বস্ত কৰি পেলাইছিল। সেইখিনি সময়ত সোভিয়েট ইউনিয়নে উপলব্ধি কৰিছিল যে এই পৰিস্থিতিত জাৰ্মান সেনাবাহিনীক যদি আমি বিভাজন কৰি দিব পাৰোঁ, তেতিয়াহ'লেহে আমাৰ এই যুদ্ধত জয়লাভ কৰা সম্ভৱ হ'ব। আৰু সেই কথা চিন্তা কৰি সোভিয়েটে কি কৰিছিল, আমেৰিকা ইংলেণ্ডক অনুৰোধ কৰিছিল যে আৰু এখন যুদ্ধক্ষেত্ৰ সৃষ্টি কৰিব লাগে, দ্বিতীয় এখন যুদ্ধক্ষেত্ৰ সৃষ্টি কৰিব লাগে। কিন্তু সোভিয়েটৰ এই কথাত আমেৰিকাই অকণো গুৰুত্ব দিয়া নাছিল, যাৰ বাবে শীতল যুদ্ধৰ আৰম্ভ হৈছিল। এতিয়া আমি 6টা কাৰণ দিছোঁ, তোমালোকৰ পৰীক্ষাত মিনিমাম মানে লং কুৱেশ্যনবিলাক 6 মাৰ্কছ থাকে, গতিকে 6টাকৈ পইণ্ট দিবই লাগিব, ইয়াতকৈ কম দিয়াৰ চেষ্টা তোমালোকে নকৰিবা। মানে সেইবিলাক শ্বৰ্ট কুৱেশ্যনো আহে। ইয়াৰ লগতে এটা নেটো আৰু ৱাৰশ্ব, ইয়াৰ পিছত আহিল নেটো আৰু ৱাৰশ্ব। নেটো নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন, নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন। নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন। এতিয়া শীতল যুদ্ধ আৰম্ভ হৈ গ'ল। দুয়োখন মহাশক্তিয়ে সদায় চেষ্টা কৰি আছে যে পৃথিৱীৰ দেশবিলাকক আমাৰ ফলীয়া কৰিম। আমেৰিকাই চেষ্টা কৰি আছে যে আমাৰ পুঁজিবাদী আৰ্হিত পৃথিৱীৰ দেশবিলাকক অনুপ্ৰাণিত কৰিম, সকলো দেশে যাতে আমাৰ পুঁজিবাদী আৰ্হি গ্ৰহণ কৰে। আৰু এই উদ্দেশ্য আগত ৰাখি তেওঁলোকে বহুত ৰাষ্ট্ৰক মাতি বা তেওঁলোকে কনভিন্স কৰি তেওঁলোকৰ পক্ষত লোৱাৰ চেষ্টা কৰিছিল। এতিয়া ৰাষ্ট্ৰবিলাকক যেতিয়া তেওঁলোকৰ পক্ষত ল'লে, তেওঁলোককতো এটা সান্ত্বনা দিব লাগিব, আৰু যাৰ কাৰণে এই ৰাষ্ট্ৰবিলাকক লগত লৈ আমেৰিকাই এটা চুক্তি কৰিছিল। আৰু মেক্সিমাম এই ৰাষ্ট্ৰবিলাক আছিল পশ্চিমীয়া ৰাষ্ট্ৰ। সেইকাৰণে এই মিত্ৰতাটোক, এই ৰাষ্ট্ৰবিলাকৰ লগত যিটো মিত্ৰতা কৰিছিল, এইটো পশ্চিমীয়া মিত্ৰগোষ্ঠী বুলিও কোৱা হয়। আৰু পশ্চিমীয়া মিত্ৰগোষ্ঠীৰ নেটো, নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যনটো স্বাক্ষৰ কৰা হৈছিল, নেতৃত্ব লৈছিল আমেৰিকাই। ডেট মিনছ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত পশ্চিমীয়া ৰাষ্ট্ৰসমূহৰ এটা সংগঠন, উত্তৰ আটলাণ্টিক চুক্তি সংগঠন নেটো কৰিছিল। আৰু এই নেটোৰ কিছুমান দেশ আছিল যেনেকুৱা কানাডা, বেলজিয়াম, এই পশ্চিমীয়া মিত্ৰগোষ্ঠীৰ দেশসমূহ আছিল। আমেৰিকাৰ নেতৃত্বত যিটো পশ্চিমীয়া মিত্ৰগোষ্ঠী হৈছিল, নেটো কৰিছিল, নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন কৰিছিল। 12খন দেশ আছিল। সেই দেশবিলাকৰ মাজত আছিল বেলজিয়াম, কানাডা, ডেনমাৰ্ক, লাক্সেমবাৰ্গ,
ফ্ৰান্স, ইটালী, নেদাৰলেণ্ড, নৰৱে, পৰ্তুগাল, গ্ৰেট ব্ৰিটেইন, আইচলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰ এওঁলোকৰ নেতৃত্বত 1949 চনত, চনটো মনত ৰাখিবা, 1949 চনত পশ্চিমীয়া মিত্ৰগোষ্ঠী, আমেৰিকাৰ নেতৃত্বত পশ্চিমীয়া মিত্ৰগোষ্ঠীয়ে নেটো চুক্তিত স্বাক্ষৰ কৰিছিল। আৰু এওঁলোকৰ উদ্দেশ্য আছিল, নেটোৰ উদ্দেশ্য আছিল যে নেটোৰ যিকোনো এখন দেশৰ ওপৰত যদি আক্ৰমণ হয়, নেটোৰ যিকোনো এখন দেশৰ ওপৰত যদি আক্ৰমণ হয় তেনেহ'লে সেই আক্ৰমণ সকলো দেশৰ ওপৰত হোৱা বুলি গণ্য কৰা হ'ব। যিকোনো এখন দেশক যদি কোনো শত্ৰুৱে আক্ৰমণ কৰে সেই আক্ৰমণটোক তেওঁলোকে সকলো দেশৰ ওপৰত আক্ৰমণ হোৱা বুলি গণ্য কৰিব। আৰু নাম্বাৰ 2 উদ্দেশ্য আছিল যে যিখন দেশক আক্ৰমণ কৰিব বা আক্ৰান্ত হোৱা ৰাষ্ট্ৰখনক বাকী ৰাষ্ট্ৰবিলাকে সকলো ফালৰ পৰা সহায় সাহায্য কৰিব। ইয়াতে দুটা কথা মনত ৰাখিবা, নেটো কিমান চনত হৈছিল? 1949 চনত। কাৰ নেতৃত্বত? ইউএছৰ নেতৃত্বত। কিমানখন দেশ? 12খন। এইটো নেটোৰ ফুল ফৰ্ম কি? নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন। এতিয়া চোৱা, এওঁলোকে যেতিয়া নেটো কৰিল, এই নেটোক প্ৰতিহত কৰাৰ কাৰণে, নেটোক বাধা দিয়াৰ কাৰণে ইউএছএছআৰৰ নেতৃত্বত পূব ৰাষ্ট্ৰৰ মিত্ৰগোষ্ঠীয়ে, পূবৰ মিত্ৰতা, পূবৰ দেশবিলাকে কি কৰিল? পূবৰ দেশবিলাকে তেওঁলোকে ইউএছএছআৰৰ নেতৃত্বত 1955ত ৱাৰ্ছ' পেক্ট কৰে। ৱাৰ্ছ' পেক্টৰ উদ্দেশ্য কি আছিল? নেটোৰ উদ্দেশ্য আছিল যে তেওঁলোকে কি কৰিব, যদি এখন ৰাষ্ট্ৰৰ ওপৰত আক্ৰমণ হয় তেনেহ'লে সেই আক্ৰমণক সকলো দেশৰ ওপৰত হোৱা বুলি গণ্য কৰিব। নাম্বাৰ 2, আক্ৰমণ হোৱা দেশখনক, আক্ৰান্ত হোৱা দেশখনক সকলো ৰাষ্ট্ৰই সহায় কৰিব। আৰু ৱাৰ্ছৰ উদ্দেশ্য আছিল 1955 চনত ছোভিয়েট ইউনিয়নৰ নেতৃত্বত পূব মিত্ৰগোষ্ঠী যিটো চুক্তি কৰিছিল, ৱাৰ্ছ' চুক্তি, ৱাৰ্ছ' চুক্তিৰ মেইন উদ্দেশ্য আছিল কি? নেটোক প্ৰতিহত কৰা, নেটোক বাধা দিয়া। এইটো কৰিছিল কিমান চনত? 1955 চনত। যিয়ে নহওক, আজি শীতল যুদ্ধ কাক বোলে, শীতল যুদ্ধৰ কাৰণবিলাক কি কি, আৰু শ্বৰ্ট কুৱেশ্যন দুটা, নেটো কাক কয়, ৱাৰ্ছ' কাক কয়, এইখিনি কথা কোৱা হ'ল। নেক্সট ক্লাছত আমি গোষ্ঠী নিৰপেক্ষ আন্দোলন, এতিয়া ইতিমধ্যে আমি কৈছোঁ যে ইউএছএ হ'ল প্ৰথম বিশ্ব, ইউএছএছআৰ হ'ল দ্বিতীয় বিশ্ব। এতিয়া তৃতীয় বিশ্ব কোন? ভাৰতবৰ্ষৰ জৱাহৰলাল নেহৰুৰ নেতৃত্বত তৃতীয় বিশ্বৰ দেশবিলাকে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ জন্ম দিছিল, নন এলাইন্ড মুভমেণ্ট। এইটো আমি নেক্সট ক্লাছত আলোচনা কৰিম। তো ধন্যবাদ। যদি চেনেলটো ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।